হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্নিং সাগৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অহা 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা IAS এক্সামৰ কুৱেশ্যন এনচাৰসমূহৰ বিষয়ে। এই ভিডিঅ'টোত থকা সকলো কুৱেশ্যন এনচাৰসমূহ অহা 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টোত থকা সকলো কুৱেশ্যন এনচাৰসমূহ অতি ধুনীয়াকৈ আলোচনা কৰা হ'ব। যদি তোমালোকে এই ভিডিঅ'টোৰ শেষলৈকে চোৱা তেনেহ'লে তোমালোকৰ পঢ়াখিনি এবাৰ ভালদৰে ৰিভিজন হৈ যাব বুলি আশা কৰোঁ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হু ডিৰেক্টেড দি আছামিজ ফিল্ম ডক্টৰ বেজবৰুৱা 2। এই প্ৰশ্নটোত সুধিছে অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা 2 কোনে পৰিচালনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিপন গোস্বামী। অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা 2 নিপন গোস্বামীয়ে পৰিচালনা কৰিছিল। কুৱেশ্যন 2 ইন হুইচ ইয়াৰ ৱাজ দি কেপিটেল অফ আছাম মুভড ফ্ৰম শ্বিলং টু দিছপুৰ। এই প্ৰশ্নটোত সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1972 চনত। 1972 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল। ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে অসমৰ ৰাজধানী আছিল পূৰ্বতে শ্বিলং, বৰ্তমান মেঘালয়ৰ ৰাজধানী, আৰু পিছলৈ 1972 চনত গুৱাহাটীৰ উপকণ্ঠ অঞ্চল দিছপুৰলৈ স্থানান্তৰিত হয়। কুৱেশ্যন 3 মথানী ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন জিলাত মথানী উৎসৱ পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দৰং। অসমৰ দৰং জিলাত মথানী উৎসৱ পালন কৰা হয়। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টসমূহ হৈছে অসমৰ দৰং জিলাত মথানী উৎসৱ পালন কৰা হয়। অক্টোবৰ মাহৰ মাজভাগত অনুষ্ঠিত হোৱা কাতি বিহুৰ অসমীয়া উৎসৱৰ সময়ত মথানী উৎসৱ পালন কৰা হয়। কুৱেশ্যন 4 হোৱাট ইজ দি নেম অফ দি ফাৰ্ষ্ট আছামিজ হিষ্টৰিকেল নভেল। এই প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভানুমতী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হ'ল ভানুমতী। ইয়াৰ দুটা গুৰুত্বপূৰ্ণ পইণ্টসমূহ হ'ল প্ৰথম অসমীয়া উপন্যাস ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতী 1890 চনত ৰচিত। কুৱেশ্যন 5 When did Assam separate from Bengal? এই প্ৰশ্নটোত সুধিছে বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1874 চনত। বংগৰ পৰা অসম 1874 চনত পৃথক হৈছিল। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হ'ল ইংৰাজৰ কালত 1874 চনত বংগৰ পৰা অসম বিচ্ছিন্ন হৈছিল। বংগৰ ৰাষ্ট্ৰপতিৰ পৰা খোদিত কৰি ব্ৰিটিছ প্ৰশাসনে মুখ্য আয়ুক্ত প্ৰদেশ অসম নামৰ এখন সুকীয়া প্ৰদেশ সৃষ্টি কৰিছিল। কুৱেশ্যন 6 হোৱাট ইজ দি নিক নেম অফ হিমা দাস। এই প্ৰশ্নটোত সুধিছে হিমা দাসৰ উপনাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধিং এক্সপ্ৰেছ। হিমা দাসৰ উপনাম হ'ল ধিং এক্সপ্ৰেছ। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টসমূহ হৈছে ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসৰ ডাকনাম হৈছে ধিং এক্সপ্ৰেছ। অসম ৰাজ্যৰ হিমা দাসৰ জন্ম ধিং চহৰৰ সমীপত। তাইৰ উৎপত্তিৰ বাবেই তাইৰ ডাকনামটো পাইছিল। কুৱেশ্যন 7 হোৱাট ইজ দি নেম অফ দি ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ ফিল্ম। এই প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হ'ল অবুজ বেদনা। ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল প্ৰথমখন অসমীয়া শিশু চিনেমা হৈছে গুণসিদ্ধ হাজৰিকাৰ পৰিচালক আৰু 1993 চনত মুক্তি পোৱা অবুজ বেদনা। কুৱেশ্যন 8 When is নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেটেড। এই প্ৰশ্নটোত সুধিছে
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টসমূহ হ'ল ভোটদানৰ গুৰুত্ব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণক উৎসাহিত আৰু স্বীকৃতি দিবলৈ ভাৰতত প্ৰতি বছৰে 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। 1950 চনৰ 25 জানুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা উপলক্ষে 2011 চনত ভাৰতীয় নিৰ্বাচন আয়োগে ইয়াক প্ৰথমে পৰ্যবেক্ষণ কৰিছিল। কুৱেশ্যন 9 When is International Women's Day celebrated? এই প্ৰশ্নটোত সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাখনো দেশত 8 মাৰ্চৰ দিনটো উদযাপন কৰিবলৈ আৰম্ভ কৰা হয়। 1975 চনত আন্তঃৰাষ্ট্ৰীয় নাৰী বৰ্ষৰ সময়ত ৰাষ্ট্ৰসংঘই 8 মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। কুৱেশ্যন 10 What is the percentage of rural population in Assam according to the 2021 census? এই প্ৰশ্নটোত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 85.9%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ 85.9%। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হ'ল 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ 85.9% জনসংখ্যা গ্ৰামাঞ্চলত বাস কৰে। বাকী 14.1% লোক চহৰ অঞ্চলত বাস কৰে। ইয়াৰ দ্বাৰা অসমৰ কৃষিপ্ৰধান সমাজ আৰু গ্ৰাম্য জীৱনশৈলীৰ ওপৰত আলোকপাত কৰা হৈছে। কুৱেশ্যন 11 Where is the headquarters of RBI located? এই প্ৰশ্নটোত সুধিছে RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুম্বাই। RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। 1935 চনত প্ৰতিষ্ঠা হোৱা RBIৰ কেন্দ্ৰীয় কাৰ্যালয় প্ৰথমে কলকাতাত বৰ্তমান কলিকতা নামেৰে জনাজাত আছিল। 1937 চনত ইয়াক মুম্বাইলৈ স্থানান্তৰ কৰা হয়। 1949 চনত ৰাষ্ট্ৰীয়কৰণ হোৱাৰ পিছত RBI সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ মালিকানাধীন হয়। কুৱেশ্যন 12 What is the name of the largest tributary of the ব্ৰহ্মপুত্ৰ? এই প্ৰশ্নটোত সুধিছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোৱণশিৰি নদী। ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হ'ল সোৱণশিৰি নদী। মনত ৰাখিবলগীয়া এটা পইণ্ট হ'ল সোৱণশিৰি হৈছে উত্তৰ পূব ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ। কুৱেশ্যন 13 When is Mother's Day celebrated in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 30 জানুৱাৰী। ভাৰতত শ্বহীদ দিৱস 30 জানুৱাৰী তাৰিখে পালন কৰা হয়। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হৈছে মহাত্মা গান্ধীৰ মৃত্যুৰ বাৰ্ষিকী উপলক্ষে 30 জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয়। ভাৰতৰ তিনিজন অসাধাৰণ বিপ্লৱী ভগৎ সিং, শিৱৰাম ৰাজগুৰু, সুখদেৱ থাপাৰৰ বলিদানৰ স্মৃতিত 23 মাৰ্চতো শ্বহীদ দিৱস উদযাপন কৰা হয়। কুৱেশ্যন 14 Which of the following states does not share borders with Assam? এই প্ৰশ্নটোত সুধিছে তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিম।
ছিকিম ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্টসমূহ হৈছে অসমৰ সৈতে সীমান্ত ভাগ নকৰা ৰাজ্য হ'ল ছিকিম। অসম বিখ্যাত 7খন ৰাজ্যই আগুৰি আছে, যেনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। এইগৰাকীক সাতভুৰ্গী বুলি জনা যায়, গতিকে ছিকিমে নিজৰ সীমা অসমৰ সৈতে ভাগ নকৰে। কুৱেশ্যন 15, ইন হুইচ ইয়াৰ ডিড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট টেক প্লেচ? এই প্ৰশ্নটোত সুধিছে কোন চনত ভাৰত ত্যাগ আন্দোলন সংঘটিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1942 চনত। 1942 চনত ভাৰত ত্যাগ আন্দোলন সংঘটিত হৈছিল। ইয়াত মনত ৰাখিবলগীয়া দুটা পইণ্ট হৈছে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে এই আন্দোলনৰ সিদ্ধান্ত লয়। এই আন্দোলনক আগষ্ট আন্দোলন বুলিও কোৱা হয়।